যে সাঁওতাল জনগোষ্ঠীয়ে যি ৭৫টা বছৰ ভাৰত স্বাধীন হ'ল ৭৫টা বছৰ পাৰ হৈ গ'ল তেখেতসকলে নিজৰ অধিকাৰৰ কাৰণে আন্দোলন কৰি আহিছে আৰু এই দীৰ্ঘকাল আন্দোলন কৰাৰ পিছত বহুত চৰকাৰ আহিল বহুত গ'ল আমাৰো বহু চৰকাৰৰ ওপৰত আশা আছিল ভৰসা আছিল কিন্তু দুৰ্ভাগ্যবশত বিভিন্ন চৰকাৰ অহাৰ পিছতো আমাৰ ইছ্যুসমূহ আমাৰ দাবীসমূহ তেখেতসকলে ফুলফিল কৰিব নোৱাৰিলে কিন্তু সৌভাগ্যক্ৰমে আমাক যেনেকৈ কথা দিছিলে বিজেপি চৰকাৰে সেইমতে বিজেপি চৰকাৰ আজি আসনত আহিল আৰু 10টা বছৰ তেখেতসকলে অতিক্ৰম কৰিব ধৰিছে আৰু এইখিনিতে আমি আশাবাদী যে যি বিজেপি চৰকাৰ আমাৰ হাতলৈ আহিল ৰাজ্যখন আজি চলাই নিয়াত যেনেকৈ তেখেতসকলে পাৰদৰ্শিতাৰে জনসমুদ্ৰৰ মাজত নিজৰ কাম কাজবিলাক কৰিবৰ কাৰণে আজি পাৰগ হৈছে তাৰ কাৰণে আমি বিজেপি গভৰ্ণমেণ্টক শ্ৰদ্ধা জনাইছোঁ আৰু এইখিনিতে আমি ক'ব বিচাৰিম যে বিজেপি চৰকাৰ যেনেকৈ আগত বিভিন্ন জনগোষ্ঠীৰ আগত দাবীসমূহৰ ওপৰত প্ৰস্তাৱ আগবঢ়াইছিল আশ্বাসন দিছিল তাৰে ভিতৰত গোটেইটো ফুলফিল নহ'লেও কিছুমান কাৰ্যকলাপ তেখেতসকলে দেখুৱাইছে আৰু এই ক্ষেত্ৰত আজি জনজাতিকৰণৰ ইছ্যু স্থান পাইছে আৰু সেইকাৰণে সাঁওতাল জনগোষ্ঠী জন্মলগ্নৰে পৰাই সাঁওতাল ছাত্ৰ সন্থাই নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছে আৰু এই সংগ্ৰামৰ প্ৰতি বিজেপি চৰকাৰ তথা অসম চৰকাৰে আজি সাঁওতালসকলৰ যি জনজাতিকৰণৰ বিল তেখেতসকলে কেবিনেটত আলোচনা কৰিবৰ কাৰণে তেখেতসকলে আনিছে আৰু সেই মৰ্মে আজি অসম চৰকাৰে নিজৰ কেবিনেটত বহি পেলাই কোন কোন জনগোষ্ঠীসকলক জনজাতিকৰণত তেখেতসকলে প্ৰস্তাৱ ভাৰত চৰকাৰলৈ আগবঢ়াব সেই বিষয়ে পৰ্যালোচনা হ'ব সেইকাৰণে আৰু সাঁওতাল ছাত্ৰ সন্থাই আমি অসম চৰকাৰক দাবী জনাইছোঁ যে সাঁওতাল জনগোষ্ঠী যিহেতু অলৰেডি জনজাতিকৰণ হয়েই অকণমান সাঁওতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ যি লিষ্ট যি তালিকা সেই তালিকাটো অসমত অলৰেডি যিহেতু জনজাতিকৰণ সেইকাৰণে সেই লিষ্টটো অকণমান তালিকাত অন্তৰ্ভুক্ত কৰি দিলে সাঁওতাল জনগোষ্ঠী জনজাতিকৰণৰ সম্পূৰ্ণ ফুলফিল হয় আৰু সেইকাৰণে মই আৰু সাঁওতাল ছাত্ৰ সন্থাই কওঁ যে এটা সমাধানৰ উত্তৰ ওলাব লাগে ভাৰত চৰকাৰ অসম চৰকাৰ দুয়ো মিলি পেলাই আলোচনা কৰি অসমত বসবাস কৰা সাঁওতালসকলৰ যি অধিকাৰ আজি মাটিৰ অধিকাৰেই হওক বা আজি ভাষাৰ অধিকাৰেই হওক বা আজি জনজাতিকৰণৰ ইছ্যুই হওক সম্পূৰ্ণৰূপে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা যাওক আৰু এই সিদ্ধান্তত আমি আশাবাদী আৰু এইখিনি সময়ত অকণমান আমাৰ মনতো আঘাত হৈছে যে এই সিদ্ধান্তটো লোৱাৰ আগত সাঁওতালসমূহৰ বিভিন্ন দল সংগঠনৰ মুৰব্বীসকলৰ লগত চৰকাৰে আলোকপাত কৰিব লাগিছিল কিন্তু দুৰ্ভাগ্যৰ বিষয় অসম চৰকাৰে সাঁওতাল দল সংগঠনৰ মুৰব্বীসকলক মাতিব নোৱাৰিলে যিয়ে নহওক আমি আশাবাদী যে অসম চৰকাৰ আৰু বিজেপি চৰকাৰে এই বিলখন উত্থাপন কৰিব আৰু সাঁওতালৰ যি প্ৰতিবেদন এই সাঁওতালৰ প্ৰতিবেদনখন ভাৰত চৰকাৰলৈ আমি আগতেও দাবী জনাইছোঁ আজিও দাবী জনাম আপোনালোকৰ যোগেদি এই বিলখন সাঁওতাল হিচাপতহে RGI আৰু NCST-লৈ পঠিয়াব লাগে কাৰণ যোৱা বেৰিবিলাকতো আমি দেখিছোঁ সাঁওতালৰ যি বিল সেই বিল আদিবাসী চাহ জনগোষ্ঠী হিচাপত ৰিকমেণ্ড পঠিয়াইছিল আৰু যাৰ কাৰণে 8বাৰকৈ ৰেজেক্ট হৈছে তো সেইকাৰণে সাঁওতাল জনগোষ্ঠী অলৰেডি যি ক্ৰাইটেৰিয়া লাগে এই গোটেইখিনি ক্ৰাইটেৰিয়া তেখেতসকলে ফুলফিল কৰিছে আৰু তাৰ প্ৰতি সন্মান জনাই আৰু অলৰেডি ভাৰতবৰ্ষত প্ৰত্যেকটো ৰাজ্যত সাঁওতালসকল জনজাতিকৰণ আৰু প্ৰত্যেকটো ৰাজ্যৰ জনজাতিকৰণৰ তালিকাখন চাই পেলাই অসমৰ এই সাঁওতাল জনগোষ্ঠীসকলকো অন্তৰ্ভুক্ত এটা তালিকা বনাবলৈ জনজাতিকৰণত অন্তৰ্ভুক্ত তালিকা বনাব লাগে আৰু এই এনেকৈ সাঁওতাল জনগোষ্ঠীৰ যি বৃহত্তৰ সমস্যা আৰু এই আন্দোলন আমি ভাবিম অসম চৰকাৰ আৰু বিজেপি চৰকাৰে গুৰুত্ব সহকাৰে ল'ব আৰু গুৰুত্ব সহকাৰে লৈ আমাৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে আগবাঢ়িব তাৰ লগে লগে এটা কথা যোগ দিব বিচাৰিছোঁ সমগ্ৰ অসমৰ সাঁওতাল ৰাইজ আজি আশাবাদী আৰু 27 নৱেম্বৰ তাৰিখে সাঁওতালৰ বিল যদি উত্থাপন নহয় তো সাঁওতাল জনগোষ্ঠী অলৰেডি সজাগ হৈছে সচেতন হৈছে অনাগত দিনত সাঁওতাল জনগোষ্ঠীয়ে পৰিকল্পনা কৰিব নোৱাৰে যে কেনেকৈ আন্দোলন কৰিব আৰু আমিও আন্দোলনকাৰী হিচাপে সংগঠনৰ মুৰব্বী হিচাপে
আমিও আজি আপোনালোকক অৱগত কৰিব নোৱাৰিম যে আমি খুবেই উত্তেজিত হৈছোঁ। আমি কেনেকুৱা কি আন্দোলন গ্ৰহণ কৰিব পাৰিম অনাগত দিনত। হয়তো আমাৰ দাবীসমূহ ফুলফিল নহ'লে বা পূৰণ নহ'লে অনাগত দিনত হয়তো অসম চৰকাৰৰ বিৰুদ্ধে আৰু ভাৰত চৰকাৰৰ বিৰুদ্ধে হয়তো গণতান্ত্ৰিকভাৱে বৃহৎতকৈ বৃহৎ যিটো আন্দোলন নেকি অসমৰ ৰাইজে আজি প্ৰত্যক্ষ কৰা নাই, তেনেকুৱা আন্দোলন কাৰ্যসূচী হয়তো আমি হাতত ল'ব পাৰোঁ। তাৰ কাৰণে চাওতাল জনগোষ্ঠীয়ে বেলেগ বিকল্প চিন্তা নকৰক। এই শান্তিপূৰ্ণ অসমখন আৰু এই শান্তিপূৰ্ণ অসমখন আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীৰ ভূমিকা আছে। আৰু আমি বিচৰা নাই যে অনাগত দিনত এই চৰকাৰৰ অজুহাতবিলাক দেখাই পেলাই বিভিন্ন জাতি জনগোষ্ঠী তথা চাওতাল জনগোষ্ঠীয়ে আন্দোলন কৰি এটা অশান্তময় পৰিৱেশ সৃষ্টি কৰক। তো সেইখিনিয়ে আমাৰ দাবী। আৰু অনতিপলমে যি কাম লৈ চৰকাৰে আজি বা যি ইনিচিয়েটিভ লৈ পেলাই চৰকাৰে আগবাঢ়িছে, সেই ইনিচিয়েটিভটো আমি প্ৰশংসা কৰিছোঁ অসম চৰকাৰৰ। আৰু এই বিল সুচাৰুৰূপে উত্থাপিত হৈ আমি যদি জনজাতিকৰণৰ সুবিধাটো পাওঁ, তেনেহ'লে অনাগত দিনত যি বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰক আমি একেলগে থাকিম। আৰু এই বিজেপি চৰকাৰক আমি ভাবিম যে যিহেতু ৭৮টা বছৰৰ এটা সমস্যা আমাৰ সমাধান হৈছে, আৰু এই সমস্যাটো সমাধান হোৱাৰ পিছত বিজেপি চৰকাৰক বা বিজেপি দলক ৰক্ষণাবেক্ষণৰ দায়িত্বটো আমাৰ হাততো আহি পৰিব। সেইটো আমি বুজিব পাৰিছোঁ। আৰু এই আমাৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত যদি কোনো মনোমালিন্য কৰে বা তেনেকুৱা বিৰোধ ভাৱৰ সৃষ্টি কৰে, তো অনাগত দিনত আন্দোলন যে হ'ব আৰু চৰকাৰক বিজেপি চৰকাৰক আমি সম্পূৰ্ণৰূপে অসমৰ পৰা উৎখাত যে কৰিম, এটা আমি কোৱা নাই। তো অসমৰ বুদ্ধিজীৱী, অসমৰ চাওতাল ৰাইজে কৈছে। আৰু বিভিন্ন প্ৰেক্ষাপটৰ যোগেদি এই বিজেপি চৰকাৰক তথা বিজেপি দলক উৎখাত কৰিবৰ কাৰণে হয়তো আমাৰ মানুহে হাতে লোটে লাগি পৰিব। চাওক, আগতেও কৈছোঁ, চাওতাল ছাত্ৰ সন্থাই চাহ জনগোষ্ঠীৰ সপক্ষে আন্দোলন কৰা নাই। আমি আগৰ পৰাই তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি চাওতালসকল চাহ জনগোষ্ঠী নহয়। চাহ জনগোষ্ঠীসকলৰ ডিমাণ্ডছবিলাক কি, তেখেতসকল কোন জনগোষ্ঠীৰ হয়, তাৰ প্ৰতি কিন্তু আমাৰো আক্ষেপ নাই। তেখেতসকলে যি বিচাৰিছে চৰকাৰে দিলে ভাল, আমিও কামনা কৰোঁ। আৰু তেখেতসকলে যদি চাহ জনগোষ্ঠী হিচাপত জনজাতিকৰণৰ বৈশিষ্ট্য পৰিপূৰ্ণ কৰে, তেনেহ'লে তেখেতসকলক দিব পাৰে চৰকাৰে, কোনো আপত্তি নাই। কিন্তু কথাটো হ'ল, চাওতাল জনগোষ্ঠীৰ যি ভূমি, এই ভূমি আমাৰ প্ৰটেক্টেড শ্ৰেণীৰ ভূমি। এই ভূমি ক্ৰয় বিক্ৰয় নহয়, সংৰক্ষিত শ্ৰেণীৰ ভূমি। আৰু এই ভূমি আজিৰ তাৰিখত আমি ৰক্ষণাবেক্ষণহে বিচাৰিছোঁ। চৰকাৰে চাওতালসকলৰ মাটিখিনি, ভূমিখিনি ৰক্ষণাবেক্ষণ কৰিব লাগে। আৰু যিসকল গোষ্ঠীগত সংঘৰ্ষৰ ফলত 96, 98 আৰু 2014 চিভিল এৰিয়াৰ পৰা বনাঞ্চল এৰিয়ালৈকে যাব লগা হ'ল দুৰ্ভাগ্যবশতঃ, তেখেতসকলেও চৰকাৰে কিন্তু ৰিহেবিলিটেশ্যন দিব নোৱাৰিলে। নিজৰ আগৰ ভূমি তেখেতসকলক ঘূৰাই আনিব নোৱাৰিলে। আৰু সেইকাৰণে যিসকল চাওতাল জনগোষ্ঠীয়ে বনাঞ্চলত বসবাস কৰিছে, সেই বনাঞ্চলত বসবাস কৰা চাওতাল জনগোষ্ঠীসকলক যিহেতু আইনমতে তেখেতসকলে মাটি পোৱাৰ যোগ্য, আৰু সেই হিচাপত তেখেতসকলে ভূমি প্ৰদান কৰাটো আমি দাবী কৰি আহিছোঁ আৰু আগত দিনতো দাবী কৰি যাম। কিন্তু কথাটো হ'ল, চাহ জনগোষ্ঠী হিচাপত আমাৰ আন্দোলনটো, আমাৰ অধিকাৰটো যাতে মহিমূৰ নহয়, সেইটোৱে কথা। যাতে মহিমূৰ নহয়, কাৰণ আমি বাগানৰ মাটি বিচৰা নাই, আমি আমাৰ ভূমি বিচাৰিছোঁ। আমি প্ৰটেক্টেড শ্ৰেণীৰ অধিকাৰখিনিহে, ভূমিখিনিহে বিচাৰিছোঁ। তাত কোনোবা চাহ জনগোষ্ঠীয়ে নিজৰ অধিকাৰখিনি সাব্যস্ত কৰিবৰ কাৰণে কোনোবাই চাহ জনগোষ্ঠী হিচাপত নিজকে পৰিচয় দি ভাল পায়, এইটো তেখেতসকলৰ কথা, আমাৰ তাত ক'বলগীয়া একো নাই।